নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মানে জুবিন গাৰ্গৰ যিটো কেছ এতিয়া ফাষ্টেগ আদালতত চলি আছে তাৰ এটা ঘটনা আপোনালোকক জনাবলৈ মই আজি ভিডিঅ'টো কৰিছোঁ। ইয়াতে কথাটো হ'ল কি মানে যিকেইজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ ফালৰ উকিল আছে মানে অধিবক্তা সিহঁতে মানে জুবিন গাৰ্গৰ যিকেইজন সাক্ষী আছিলে সিহঁতক তাৰমানে বহুত বেয়া ব্যৱহাৰ কৰি মানে কিছুমান প্ৰশ্ন সুধিছে, আনকি সিহঁতৰ ঘৰুৱা কথা পৰ্যন্ত সিহঁতক সুধিছে। এইটো কিয় হ'বলৈ পালে? এনেকুৱাতো হ'ব নোৱাৰে। প্ৰথমতে জুবিন গাৰ্গক কি কৰিলে, সেই অধিবক্তাকেইটাই মদাপি সজালে, চৰিত্ৰ বেয়া ক'লে, সেইবিলাকত পাত্তা নাপালে। এতিয়া কিন্তু এটা বস্তু খাটাং হৈছে যে জুবিন গাৰ্গে যে ন্যায় পাব এইটো 100% চিয়'ৰ। এতিয়া কথাটো হ'ল কি, যিজন মানে জুবিন গাৰ্গৰ সাক্ষী হিচাপে আদালত গৈছিল তেওঁক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে, কিমান বেয়া ব্যৱহাৰ কৰিছে, নিজ মুখে তেওঁ সাংবাদিকৰ আগত কথা কৈছে আৰু সেইখিনি আপোনালোকক মই মানে মোৰ ভিডিঅ'ৰ যোগে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। চাওক এতিয়া আপোনালোকে ভিডিঅ'টো। ফাৰ্ষ্ট গৈছে, যিহেতু ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিল্লী হৈ আছে, দিল্লী শুনানি হৈ আছে, কিন্তু তেখেতলোকৰ ডিফেণ্ডেণ্ট উকিলে যথেষ্টখিনি প্ৰেছাৰাইজ কৰিছে। বিভিন্ন ধৰণৰ ধৰক মোৰ ব্যক্তিগত কথা লৈও মেলি কোৰ্টত উত্থাপন হৈছে, মোক ভয় ভাবিকেও খুৱাবলৈ চেষ্টা কৰিছে, কিন্তু মই যিমান পাৰোঁ মই মই যিমানখিনি দিব লাগে মই দিছোঁ। ধৰক এতিয়া এনেই এক্সাম্পল চেফৰ প্ৰশ্ন এটাই সুধিলে, সেই প্ৰশ্নটো হয় নে নহয় নৰ্মেল মানুহলৈকে নুসুধে, একদম যেন দমে দিছে, যেন ৰাস্তাৰ কিনাৰতে এখন কাজিয়া হৈ আছে, ঠিক তেনেধৰণৰ এখন মানে এটা প্ৰশ্ন কৰে যে এইটো হয় নে নহয় প্ৰশ্নটো, তেনেকৈ দম চম দি মেলি কুৱেশ্যন কৰে। এতিয়া আহিছোঁ অন্য এটা কথালৈ, সেইটো হৈছে অনিতা ডেকা। অনিতা ডেকা হৈছে মানে শ্যামকানু মহন্তৰ ঘৈণীয়েক, আৰু ঘৈণীয়েকে আজি নিজ মুখেৰে স্বীকাৰোক্তি কৰিলে যে সিদিনাখন মানে ছিংগাপুৰত তেওঁ আছিলে। আৰু তেওঁৰ কিছুমান চাবচোন মানে কেনেকুৱা মানে হেৰি কৰি কথাবিলাক কয়, মানে যেন একো কৰাই নাই, সিহঁতক এনেই মানি ধৰিছে। তেওঁলোকে যিবিলাক ডাইলগ, যেনেকুৱা কথা, আপোনালোকে চাওকচোন ভিডিঅ'টো কিমান অভদ্ৰ হয়। জুবিনক আমি জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফেলছ হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যামকানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। হয়, আছিল। শ্যামকানু মহন্তৰ ঘৈণীয়েকে এতিয়া সাংবাদিকক দম দিব পৰা হ'ল। সিহঁতক ওলোটাকৈ মানে সাংবাদিকক মানে ওলোটাকৈ প্ৰশ্ন কৰে, দমত কয় কথাবিলাক। মানে বেকত কোনোবা একদম হেভি মানুহ আছে, একদম ডাঙৰ মানুহ আছে, সেইটোৰ কাৰণে সিহঁতৰ দম বাঢ়ি গৈছে। চাওকচোন বাৰু সাংবাদিকক কেনেকৈ দম দি উল্টাকৈ সিহঁতক আৰু কুৱেশ্যন কৰিছে, তেনেকুৱা নাজানেহে। চাওকচোন ভিডিঅ'টো। জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে ছুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? জুবিনে নিজে কৈ গৈছিলে। নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে এইটো কথা কোৱা? আছে কাৰণে কৈছো আমি। কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ ছুইচাইড কৰাৰ ভয় খাইছিলে। যদি কথাটো হয়, কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। মানে ইমান লাখ লাখ জুবিন অনুৰাগী আছে আৰু সিহঁতে মাত্ৰ আজি 4-5জন মানুহ, সিহঁতৰ ইমান তাৰমানে দম, মানে এনেকুৱা মানে সিহঁতে অল ইন অল যি ইচ্ছা তাকে কৰিব পাৰে। এটা কথা, ভগৱান বোলা বস্তু এটা সদায় আছে, ভগৱানে সকলোবিলাক চাই আছে। জুবিন দাই ন্যায় পাবই, সেইটো খাটাং। কাৰণ ৰাইজে সকলোৱে এক মনেৰে জুবিন দাৰ ন্যায়টো বিচাৰিছে, যেতিয়া ন্যায় পাবই। আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, সিহঁতে ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ, নমস্কাৰ।